নমস্কাৰ বন্ধুসকল, আজি 12 অক্টোবৰ মা দুৰ্গা দেৱী মূৰ্তি বিসৰ্জনৰ দিন। বশিষ্ঠ আমাৰ বশিষ্ঠ আৰ্মি কেম্পৰ পিছফালে এখন নদী বৈ গৈছে। তো সেই নদীখনৰ পিছফালে ভালেমানটা অঞ্চলৰ কেইবাটাও অঞ্চলৰ পূজাৰ মা দুৰ্গা দেৱী মূৰ্তি বিসৰ্জন দিবলৈ এনেকৈ বিভিন্ন লোকে নাচ গান ধূপ ধূনাৰ সৈতে আনন্দ প্ৰকাশ কৰিছেহি। মূৰ্তি বিসৰ্জন দিয়া কামটোতো আজি দিনৰ ভাগৰ পৰাই আৰম্ভ কাৰ্য চলি আছে। তো মইহে অলপ দেৰিকৈ হ'ল, অহাটো পলম হৈ গ'ল। তো অকল বিসৰ্জন দিলেই নহ'ব, চালেও নহ'ব, কি কাৰণেনো মূৰ্তি বিসৰ্জন দিয়ে বা সেয়া আপুনি জনাটো উচিত, ময়ো জনাটো উচিত, হয়নে নহয়? তো আচলতে বন্ধুসকল কথাটো এইটো, মা দুৰ্গা দেৱীৰ মূৰ্তি বিসৰ্জন আমাৰ হিন্দু ধৰ্মীয় পৰম্পৰাৰ এক অতি গুৰুত্বপূৰ্ণ আচাৰ বা নিয়ম, সাধাৰণ ভাষাত ক'বলৈ গ'লে নিয়ম। তো এই আচাৰত বিশেষ নিয়ম আৰু নীতি মানি চলা হয়, যি ধৰ্মীয় আৰু সাংস্কৃতিক ক্ষেত্ৰত গভীৰ তাৎপৰ্য বহন কৰে। তো এই মূৰ্তি বিসৰ্জনৰ গভীৰ মূল অৰ্থটোৱে হৈ গ'ল বন্ধুত্বসকল ঈশ্বৰী, ভগৱানৰ শক্তি পুনৰ জীৱনৰ প্ৰবাহত মিশ্ৰিত কৰা। মোৰ ভাষাবোৰ অলপ গধুৰ হ'ব পাৰে, তো আপোনালোকে ভাঙি পাতি নিজে চাব। মূৰ্তি বিসৰ্জনৰ সময় আৰু স্থান আপোনালোকে সেইটো জানে নে নাজানে যে মূৰ্তি বিসৰ্জনৰ স্থান সময় কি? তো মা দুৰ্গা দেৱী মূৰ্তি বিসৰ্জনৰ দশমীৰ দিনা অনুষ্ঠিত হয়। দশমীৰ দিনা যিটো সময়ত মা দুৰ্গাক বিদায় জনোৱা হয়। তো সাধাৰণতে পুৱা পূজা হোম যজ্ঞ এনেকুৱা ধৰণৰ যে কিবা আমখৰি চামখৰি টাইপৰ যে পুৰি হোম যজ্ঞ, তো তেনেকুৱা ধৰণৰ কয় হোম যজ্ঞ। তো এনেকুৱা ধৰণৰ পূজা হোম যজ্ঞ আদিৰ সম্পূৰ্ণ কাম কৰি চব পূজা পতাল শেষ কৰি পেলাই দুপৰীয়া বা সন্ধিয়া সময়ত, যেনেকৈ আজি দুপৰীয়া কৰিছিলোঁ, মইহে যোৱাটো পলম কৰিলোঁ, তেনেকুৱা সন্ধিয়া বা দুপৰীয়া সময়ত মূৰ্তি বিসৰ্জনৰ কাৰ্য আৰম্ভ হয়। তো মূৰ্তি বিসৰ্জন নদী, সাগৰ, লেক, এতিয়া আমাৰ নদী আছে, সাগৰটো নাই, তো আমি সেই নদীতে কৰিব লাগিব। তো এনেকৈ যি এনেকুৱা ধৰণৰ পানীতে কৰা হয়, কিয়নো এই পানীত কয়, কিতাপে পত্ৰে পঢ়ি আহিছোঁ, প্ৰকৃতিত পুনৰ জীৱন দানৰ কিবা প্ৰতীক হিচাপে গণ্য কৰা হয় বুলি কয়। তো এনেধৰণে বন্ধুসকল দেখিবলৈ পাইছে কিমান হুলস্থুল হৈছে একেবাৰে। বাকী এইফালে আপোনালোকে দেখিবলৈ পাইছে যোনবিলাক পাতল মূৰ্তি দেৱীৰ হওক কিবা অসুৰৰে হওক, তেওঁলোকে 2-3জনমান পুৰুষ মানুহে দাঙি লৈ যাব পাৰিছে। কিন্তু গভীৰ যোনটো বাজেট বেছি মূৰ্তিবিলাকো ডাঙৰ চাইজৰ, তো তেনে চাইজৰ মূৰ্তিবিলাক ল'বৰ কাৰণে ৰছীৰে টানি পেলাই নিছে, বহুত মানুহ জুম খাই পেলাই নিছে। বাকী যোনবিলাক গাড়ীত ধৰি লৈছোঁ, ছোৱালী মানুহ আহিছে, নাচি গাড়ী কিছুমানে নিজে আজিকালি বহুতে পাতিব ধৰিছে না, অলপ সৰু অঞ্চলতো পাতিব ধৰিছে। তো ছোৱালীখিনিতো এনেকুৱা কাম নকৰে, তো সেইকাৰণে ছোৱালীখিনিৰো মূৰ্তিখিনি পুলিচ প্ৰশাসনৰ ফালৰ পৰা মানুহ মাতি পেলাই বা এনেকুৱা ধৰণৰ কমিটি মানুহবিলাক ইয়াত আছে, তেওঁলোকে সহযোগ কৰি দিয়ে। তো তেনেকৈ টানি নি পেলাই তলত বিসৰ্জন দিছে। আৰু খুব বেছি 100 মিটাৰমান গৈছে পানীত উঠি পেলাই, উঠিতো যোৱাই নাই, পানী সোধেই নাই, নদীখনৰ ইমান হেৰি নহয়। এখন নদী বশিষ্ঠ জুৰিয়েদিয়ে বৈ অহা, পানীটো একেবাৰে কমকৈ আহে তো সেইখন সোঁতত মূৰ্তি উঠি নাযায়, তো জাম ব্লক হ'ব। তো সেইকাৰণে মূৰ্তিবিলাক কি কৰিছে, তাৰ পৰা আপোনালোকে ধৰি লৈছোঁ 100 মিটাৰমান যেন তেন ৰছীয়ে টানিলে, তাৰপিছত আকৌ পাৰটো উঠাই দিছে। তো তেনেকৈ অলপ মনত সন্তোষ লভিবৰ কাৰণে মূৰ্তি বিসৰ্জন দিছে, এনেকুৱা নহয় যে উঠি গুচি গ'ল। সাগৰত উঠি যায়, ইয়াত তেনে নহয়, তো তেনেকৈ ওপৰলৈ উঠাই ৰাখিছে। বাকী এইফালে নাচ গান চলিছে, পূজা অৰ্চনা তেনেকৈ চলিছে। তো বন্ধুসকল আৰু এটা কথা আপোনালোকে লক্ষ্য কৰেনে, প্ৰকৃতিগত দিশ বন্ধুসকল, দাদা বাইদেউসকল, খুৰা খুৰী, ককা আইতা চব যোনে যি চাইছে, আৰু আপোনালোকে ৰিষ্টেদাৰবিলাক নিজে বজাই ৰাখিব, ঠিক আছে? তো এটা কথা আপোনালোকে বাৰু চিন্তা কৰেনে নকৰে যে এই মূৰ্তিবিলাক পানীত পেলোৱাৰ পিছত নদীবোৰ, জান জুৰি, সাগৰ, জলাশয়বোৰ কিমান এটা লেতেৰা পৰিৱেশৰ সৃষ্টি কৰে, বা পানীত কিমান প্ৰদূষণ হয়, কিমান বিষাক্ত পানী হয়। তো এবাৰ ভাবক। তো মোৰ মতেতো মূৰ্তি বিসৰ্জনৰ ইকো ফ্ৰেণ্ডলি পদক্ষেপ গ্ৰহণ কৰা দৰকাৰ। কি হ'ল কথাটো, পূৰ্বে আমাৰ ককা দেউতাহঁতৰ দিনৰ কথা কৈছোঁ, ককা দেউতাহঁতৰ দিনৰ, তো পূৰ্বে কি বুলি কয় এইটো, কাঁহ, মাটিৰ মূৰ্তি আৰু প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰা হৈছিল। তেতিয়াতো কোনো কেমিকেল ৰং নাছিলে, সৃষ্টি হোৱা নাছিল। তো প্ৰাকৃতিক ৰং যেনেকৈ গছৰ পাত পিচা, কিছুমান কিবাকিবি ধৰণৰ এনেকুৱা পায়। আমিও হোলী আগতে খেলিছিলোঁ, হোলী ৰঙেই কিনা নাছিলোঁ আগতে, আমি যেনেকৈ ধৰণৰ খেলিছিলোঁ। তো আজিকালি চব কেমিকেল, তো সেই প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰা হৈছিলে, হয়নে নহয়? তো যি প্ৰকৃতিৰ সৈতে মিলি যায় বা মিশ্ৰিত হয়। কিন্তু বৰ্তমানৰ কি হৈছে, প্লাষ্টাৰ অফ পেৰিছ, কেমিকেল, সাগৰ জলাশয়বোৰৰ এইবিলাক যদি মূৰ্তি উটুৱাই দিয়াৰ পিছততো সাগৰ জলাশয়বোৰৰ পানী বিষাক্ত হৈ পৰিছে, এনেকৈ ধৰণৰ বৰবাদে হৈ গৈছে। কি কৰিব? তো যি কি নহওক বন্ধুসকল, কি কৰিব, দিন যে আধুনিক হৈ গৈ আছে, দিন আধুনিক দিশত গতি কৰি গৈ আছে, আমি এইবোৰ পাতিও একো লাভ নাই। তো এনেকৈ চলি আছে, এনেকৈ চলি যাব। তো বন্ধুসকল, ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ, ৰাতিও হৈ গৈছে। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাকৰ পৰা কিছুমান অলপ হ'লেও নজনা কথা কিছুমান শিকিবলৈ
সক্ষম হয় বা জানে, তথাপিও দুই এটা কথা নজনাখিনিও শিকিবলৈ আপোনালোকে পাৰিছে। তো আশা কৰোঁ বন্ধুসকল মোৰ ভিডিঅ'বিলাক যদি চাই আপোনালোকে অলপ ভাল পায় তো লাইক এটা কৰিব, লগতে বন্ধুবৰ্গসকললৈও শ্বেয়াৰ কৰি দিব ভিডিঅ'বিলাক, তেতিয়া ছাবস্ক্ৰাইবাৰ বাঢ়িব। লগতে আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে আপোনালোকে, তেনেহ'লে মোৰ চেনেলটো প্লিজ পাৰে যদি ছাবস্ক্ৰাইব কৰি দিয়ক। ছাবস্ক্ৰাইব কৰিবলৈ বিনা এটকাও নালাগে, ফ্ৰীতে আপুনি ছাবস্ক্ৰাইব কৰি দিব। অকল লাল বাটনটো, কিছুমানৰ ব্লেক থাকে, আজিকালি ব্লেকেই হৈ গৈছে, তো ব্লেক অপশ্যনটোত আপুনি ছাবস্ক্ৰাইব অপশ্যনটোত টিপি পেলাই ছাবস্ক্ৰাইব কৰিব পাৰিব। তো বন্ধুসকল আজিলৈ ইমানেই। শুভৰাত্ৰি, আপোনাৰ দিন ৰাতি শুভ যাওক। গুড নাইট, বাই বাই।